এই ভিডিঅ'টোত আলোচনা কৰিম তোমালোকে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেনেকৈ চাবা, তোমালোকে হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টটো কেনেকৈ চাবা, কোন এপত যোৱা বেষ্ট হ'ব, কোন এপটোৱে অতি সোনকালে তোমালোকক ৰিজাল্টটো দেখাই দিব পাৰিব, কোন এপত ৰিজাল্ট দেখিলে কোনো ধৰণৰ কনফিউজন নাথাকিব, কোনো ধৰণৰ লেট নহ'ব। তোমালোকে যদি ৱেবছাইটত চাব বিচাৰা কিন্তু ৱেবছাইটত বহুত লেট হয়, সেইকাৰণে তোমালোকে তোমাৰ নিজৰ মোবাইলতে চাবা, ৱেবছাইটত যাব নালাগে, এপত চাবা। ঠিক আছে, তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, তেনেহ'লে ভালকৈ বুজি পাবা। যাৰ কম্পিউটাৰ আছে তাৰ কথা বেলেগ দেই, যাৰ মোবাইল আছে তাৰ কাৰণে এই ভিডিঅ'টো। ঠিক আছে, তো সমূহ ছাত্ৰ ছাত্ৰীৰ মোবাইলত প্লে ষ্ট'ৰ আছে, প্লে ষ্ট'ৰত যাবা। প্লে ষ্ট'ৰত গৈ তোমালোকে চাৰ্চ কৰিবা, সেবাৰ ৰিজাল্ট বুলি চাৰ্চ নকৰিবা, কাৰণ সেবাৰ ৰিজাল্ট বুলি চাৰ্চ কৰিলে অলপ কেইটা এপ আহে। ঠিক আছে, সেইকাৰণে তোমালোকে চাৰ্চ কৰিবা কি HSLC ৰিজাল্ট এপ। ঠিক আছে, এনেকৈ তোমালোকে চাৰ্চ কৰিবা। চাৰ্চ কৰাৰ পিছত তোমালোকৰ ওচৰত বহুত এপে আহিব। ঠিক আছে, এইটোও বহুত ভাল এপ, এইটোৰ কথা মই তোমালোকক নকওঁ, কিন্তু এইটোও ভাল হয়। যদি কোনোবাৰ যে এইটো ডাউনলোড কৰিব বিচাৰে তেন্তে পাৰা। ঠিক আছে, ডাউনলোড কৰিব পাৰা তোমালোকে। মই যিটো দি আছোঁ সেইটো হ'ল এইটো, ক্লাছ 10-12 বৰ্ড ৰিজাল্ট 2024। যিহেতু মোৰ ইয়াত ডাউনলোড কৰা আছে সেইকাৰণে অপেন অপশ্যন আহিছে। ঠিক আছে, তো অপেন অপশ্যনত মই ক্লিক কৰি দিলোঁ। এই এপটো তোমালোকৰ ডাউনলোড কৰিলে এটাই সুবিধা হ'ব। সুবিধা কি হ'ব, ইয়াত ক্লাছ 10 আৰু ক্লাছ 12ৰ ৰিজাল্ট দেখিব পাৰিবা। তোমালোকে মেট্ৰিকৰো চাব পাৰিবা, তোমালোকে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টো চাব পাৰিবা। এতিয়া ধৰা তোমালোকে মেট্ৰিকৰ ৰিজাল্ট চাবা, ক্লাছ 10ত টিপি দিলা। ক্লাছ 10ত টিপাৰ পিছত এনেকুৱা আহিব তোমালোকৰ লোডিং বৰ্ড লিষ্ট। তো এই এপত বহুত ধৰণৰ তোমালোকৰ এটা এড্ৰেছ আহিব পাৰে, ক্ৰছ কৰি দিবা। তাৰপিছত দেখা তোমালোকে অন্ধ্ৰপ্ৰদেশ বৰ্ড, আসাম বৰ্ড আছে, বিহাৰ বৰ্ড আছে। যদি কাৰোবাৰ CBSE বৰ্ড হয় এই এপৰ জৰিয়তে তোমালোকে দেখিব পাৰিবা। সেইকাৰণে তোমালোকক এই এপটোৱে মই তোমালোকক ডাউনলোড কৰিবলৈ কৈ আছোঁ। ঠিক আছে, তো তোমালোকে আসাম বৰ্ডত ক্লিক কৰি দিবা, কাৰণ তোমালোকৰ আসাম বৰ্ডতে ৰিজাল্ট চাব পাৰিবা। চেক ৰিজাল্ট টিপিবা। তাৰপিছত তোমালোকৰ ইয়াত অপশ্যন আহিব তোমালোকৰ ৰোল নং আৰু তোমালোকৰ যিটো চেণ্টাৰৰ কিবা এটা কোড আছে সেই কোডটো তোমালোকে দেখিব পাৰিবা। ঠিক আছে, তাৰপিছত যদি কাৰোবাৰ ক্লাছ 12ৰ ৰিজাল্ট দেখাৰ ইচ্ছা হয় বা ৰিজাল্ট দেখিব লাগে তেন্তে ক্লাছ 12ত টিপি দিবা। ক্লাছ 12তো চেম প্ৰচেছ, বৰ্ডৰ লিষ্ট আহিব, এড্ৰেছ এটা আহিব, এড্ৰেছটো ক্ল'জ কৰি দিবা। ইয়াত আসাম বৰ্ড তোমালোকে টিপি দিবা। আসাম বৰ্ড টিপাৰ পিছত তোমালোকৰ ৰিজাল্টটো তোমালোকে চাব পাৰিবা। ঠিক আছে, তো ছাত্ৰ ছাত্ৰীসকল এই এপটো তোমালোকে ডাউনলোড কৰি ৰাখা, তোমালোকৰ ৰিজাল্ট অতি শীঘ্ৰে দিয়া হ'ব। মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব কেইদিনমানৰ ভিতৰতে, তো তোমালোকে ৰিজাল্টটো এই এপৰ জৰিয়তে চাব পাৰিবা। ঠিক আছে, এই এপৰ ডেমোটো চাই লোৱা অলপমান। ঠিক আছে, দেখা কেনেকুৱা আহিব তোমালোকৰ ৰিজাল্টৰ নিচিনা। ইয়াত তোমালোকৰ সেই এপৰ ভিতৰত মই তোমালোকক এই চেণ্টাৰ কোডৰ কথা কৈছোঁ, ইণ্টাৰ ৰোল নম্বৰৰ কথা কৈছোঁ। এই অপশ্যনটো তোমালোকৰ কি কাৰণত দেখা নাই জানানে? কাৰণ এতিয়াও ৰিজাল্ট দিয়া হোৱা নাই। যিদিনা ৰিজাল্ট দিব সেইদিনা এই স্ক্ৰীনখন আহিব। ঠিক আছে, ছেকেণ্ড ইয়াৰৰ ক্ষেত্ৰত এনেকুৱা আহিব আৰু নাই। আকৌ এবাৰ দেখি লোৱা তোমালোকে। এপটো যেতিয়া ডাউনলোড কৰিবা তাত তোমালোকে দেখিব পাৰিবা। ঠিক আছে, যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে এপটো বিচাৰি নোপোৱা তেন্তে মোক কমেণ্ট কৰিবা, মই এপটোৰ লিংক ডিছক্ৰিপশ্যন বক্সত দি ৰাখিম বা কমেণ্ট বক্সত দি ৰাখিম। ঠিক আছে।